চমু বাণিজ্যিক বিৰতিৰ পাছত পুৱাৰ এই অনুষ্ঠান মৰ্ণিং লাইভৰ এটি বিশেষ শিতান জ্যোতিষশাস্ত্ৰৰ শিতান্তিৰ মাজলৈ মই নিন্দিতা শইকীয়া সকলোকে স্বাগতম জনাইছোঁ। প্ৰতিদিনৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া। তেওঁ আপোনালোকৰ যিসমূহ সমস্যা আছে প্ৰতিদিনে আমাৰ মাজত উপস্থিত থাকে আৰু তেওঁ সমস্যাসমূহ সমাধানৰ অৰ্থে চেষ্টা কৰে। দাদা, আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। ধন্যবাদ, নমস্কাৰ। আজি আমাৰ অনুষ্ঠানৰ আৰম্ভণি গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে কৰিব বিচাৰিছোঁ। হয়, আজিৰ গ্ৰহগতিও এনেধৰণৰ। লগ্ন হৈছে মেঘ লগ্ন, শনি মীন ৰাশিত বহি আছে, ৰাহু আজি কুম্ভ ৰাশিত বহি আছে, শুক্ৰ আজি বৃষ ৰাশিত বহি আছে, আজি বৃহস্পতি আৰু ৰবি মিথুন ৰাশিত। আজিৰ দিনটোত বুধ বহি আছে কৰ্কট ৰাশিত, আজি চন্দ্ৰ মংগল আৰু কেতু সিংহ ৰাশিত বহি আছে। আজি তিথি শুক্লা পঞ্চমী, অশ্বিক যোগ, সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মঘা নক্ষত্ৰ, দেৱাৰীগণ। আজি যাত্ৰাৰ ক্ষেত্ৰত শুভ, অমৃত যুগ আছে, অৱশ্যে পূব দিশত যাত্ৰা নাই। আজি শুভ কৰ্মৰ বাবে দিনটো অত্যন্ত শুভ ফলদায়ক হ'ব। দিনটোত বেল খোৱা নিষেধ। এতিয়া আহিছোঁ ৰাশিফললৈ। প্ৰথমতে মেঘ ৰাশিৰ ফলাফল, পেণ্টাকলছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে আজি মন স্থিৰ কৰা টান হ'ব, বিনা কাৰণত সংৰাগ বৃদ্ধি, চাকৰিয়ালসকলৰ উৎসাহ উদ্দীপনা বৃদ্ধি। আজি বিদ্যাত বাধা থাকিব, প্ৰেমত শুভ ফল। আজি হোৱাইট কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি। এতিয়া আহক বৃষ ৰাশিলৈ তৰাছ, কাপছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে আজিৰ দিনটোত ঘৰুৱা দিশত সুখ শান্তি বজাই থাকিব। তাৰমানে ঘৰুৱা দিশত আপুনি শুভ ফল আশা কৰিব পাৰে। বিদ্যাৰ ক্ষেত্ৰত মধ্যম ফল, ভাল বেয়াৰ মাজেৰে। আৰ্থিক দিশত বেয়া যোগ দেখা নাযায়। আজি বন্ধুবৰ্গৰ পৰা সহায় সহানুভূতি লাভ। আজিৰ দিনটোত প্ৰেমত কষ্ট আছে। দিনটোত নিজৰ লগত কেইটামান কৰি ৰাখক। দিনটোত নিৰামিষ আহাৰ গ্ৰহণ কৰক। মেৰুণ কালাৰ লাকি কালাৰ, ক্ৰীম কালাৰটো আনলাকি। জেমিনি মিথুন ৰাশি, কাপছ এণ্ড নাইট অফ ছৰ্ডছ। এই দুখন কাৰ্ড মতে আজি দূৰ ভ্ৰমণৰ যুগ, চাকৰিয়ালসকলে সাৱধান হওক। শত্ৰু বৃদ্ধিৰ যুগ, বিদ্যাত মধ্যম ফল, সন্তানৰ প্ৰতি লক্ষ্য ৰখা উচিত হ'ব। প্ৰেমত আনন্দ লাভ। আজি প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত শুভ, বিয়া বাৰুৰ ক্ষেত্ৰতো শুভ। আজিৰ দিনটোত মিথুন ৰাশিৰ জাতক জাতিকাসকলে পাৰিলে মগুৰ দালিৰ খিচিৰি দুখীয়া লোকসকলক আগবঢ়াওক, লগতে দক্ষিণা দি আগবঢ়াওক, ভাল হ'ব। গল্ডেন কালাৰ লাকি, পিংক কালাৰ আনলাকি। এতিয়া কৰ্কট ৰাশি, কেঞ্চাৰ, ৱান্স এণ্ড টেম্পাৰেন্স। এই দুখন কাৰ্ড মতে আজি নতুন কাম কাজত হাত নিদিয়াই ভাল হ'ব। ব্যৱসায় বাণিজ্যত উন্নতি আৰু বৃদ্ধিৰ যুগ, সন্তানৰ শুভ, কৰ্মফলত আজি প্ৰাপ্তিৰ যুগ, প্ৰেমত বাধা আছে। লাকি কালাৰ য়েলো, আনলাকি কালাৰ চিলভাৰ কালাৰ। হয় দাদা, এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ। পত্ৰখন প্ৰেৰণ কৰিছে ৰুনুমী নাথে আৰু তেওঁৰ বিবাহৰ ক্ষেত্ৰত কিছু বাধা আছে বুলি কৈছে আৰু তেওঁৰ লগতে পত্ৰখনৰ লগতে তেওঁৰ কুষ্ঠিখন দিছে আৰু আপোনাক অকণমান চাই দিব দিছে। হয় হয়, আপোনাৰ 7th হাউচ মানে যোনটো বিয়া বাৰুৰ হাউচ, সেই হাউচটো অকণমান প্ৰব্লেমে আছে। অৱশ্যে শুক্ৰৰ দশা আগলৈ আছে আৰু প্ৰায় এবছৰমান পাছত আপোনাৰ শুক্ৰৰ দশা আৰম্ভণি হ'ব আৰু শুক্ৰৰ দশা আহি গ'লে আপোনাৰ বিয়াখন কিন্তু হৈ উঠিব। তথাপি আপুনি এটা ফিৰোজা ৰত্ন পিন্ধক। বিবাহৰ ক্ষেত্ৰত যদি আপুনি বাধা বিঘিনিবোৰ দূৰ কৰিব খুজিছে তেতিয়া এটা ফিৰোজা পিন্ধি দিয়ক, লিটিল ফিংগাৰ পিন্ধিব। বৰ এটা দামী ৰত্ন নহয়, টাৰ্কুইজ বুলি যোনটো কোৱা হয় ফিৰোজা, 8 to 10 কেৰেটমানৰ পিন্ধিব আৰু বিয়াৰ পাছতো আপুনি ৰত্নটো ৰাখিব। আৰু লগতে আপুনি আৰু এটা কাম কৰক, পাৰিলে মাজে সময়ে দুখীয়া সধবা মহিলাক সেন্দুৰ দান কৰক, লগত দক্ষিণা মিঠাই আদি দান কৰিব। আৰু শুক্ৰবাৰ দিনটো পালন কৰক। শুক্ৰবাৰ দিনা আপুনি কোনো ধৰণৰ আমিষজাতীয় বস্তু নাখাব। হয়, নিশ্চয়কৈ আপোনাৰ বিধানৰ জৰিয়তে তেওঁ উপকৃত হ'ব। আমি পৰৱৰ্তী একফালৰ মাজলৈ আগবাঢ়োঁ। হয়, এতিয়া কাপছ এণ্ড চেৰিয়ট। এই দুখন কাৰ্ড মতে সিংহ ৰাশিসকলে লিঅ' স্বাস্থ্যৰ ক্ষেত্ৰত শুভ ফল পাব, বিদ্যাত সফলতা পাব, দাম্পত্য জীৱনত মতবিৰোধ দূৰ হ'ব আৰু ভ্ৰমণ কৰিব পাৰে, ভ্ৰমণৰ সম্ভাৱনা। লাকি কালাৰ হ'ব ক্ৰীম, আনলাকি কালাৰ হ'ব মেৰুণ কালাৰ। এতিয়া আহিছোঁ কাপছ এণ্ড কাপছ। কন্যা ৰাশি, আজি খৰচাৰ মাত্ৰা বৃদ্ধি পাব। বিদ্যাৰ্থীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰিব। শৰীৰত আঘাত প্ৰাপ্তিৰ যুগ, গতিকে আজি পাৰিলে ৰেড কৰেল পিন্ধক, নতুবা তামোল আঙুঠি পিন্ধক, ভাল হ'ব। পত্নী আৰু ভনীৰ পৰা সহায় সহানুভূতি লাভ। লাকি কালাৰ গ্ৰে, আনলাকি কালাৰ য়েলো। এতিয়া আহক কাপছ এণ্ড হেংমেন, তুলা ৰাশি, লিব্ৰা। আজিৰ দিনটোত আৰ্থিক দিশত আয় ব্যয় সমান হ'ব। ব্যৱসায় বাণিজ্যত কিছু বাধা আছে। নিবনুৱাসকলৰ শুভ। পাৰিবাৰিক দিশত কিছু চিন্তা থাকিব। ব্লেক কালাৰ লাকি, হোৱাইট কালাৰ আনলাকি। এতিয়া বৃশ্চিক ৰাশি, স্কৰ্পিঅ', কাপছ এণ্ড নাইট অফ ওৱান্স। আজি শাৰীৰিক ক্ষেত্ৰত মধ্যম ফল। মাটি বাৰী ক্ৰয় কৰিব পাৰে।
মাটি বাৰীৰ কথা চিন্তা কৰিব পাৰে। দাম্পত্য জীৱনত বিবাদ আদি, দাম্পত্যত কিন্তু অশান্তি আদিৰ যুগ দেখুৱাই আছে। মানসিকভাৱে আপুনি কষ্ট পাব পাৰে। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে আজি দুখীয়া লোকক বগা বৰ্ণৰ মিঠাই খাব দিয়ক। চিলভাৰ কালাৰ, হোৱাইট কালাৰ লাকি, ব্লু কালাৰ আনলাকি। হয় দাদা, আমি পৰৱৰ্তী 4 তাৰিখৰ মাজলৈ আগবাঢ়িম, যিহেতু প্ৰতিদিনে দৰ্শকসকলৰ বাবে একোটিকৈ খুব সুন্দৰ বিষয় আগবঢ়ায় আপুনি। আজি কেনেধৰণৰ বিষয় আছে? হয়, আজি কম মংগল গ্ৰহৰ বিষয়ে। মংগল গ্ৰহৰ কথা আমি সকলোৱে জানো। মংগল যদি শুভ ভাৱত থাকে আপোনাৰ কুষ্টিখনত, তেতিয়া কিন্তু জীৱনত আপোনাৰ বহুত উন্নতি হ'ব পাৰে। বিশেষকৈ মাটি বাৰীৰ ক্ষেত্ৰত আপুনি বহুত উন্নতি লৈ আহিব। কিন্তু মংগল যদি অশুভকাৰক হয়, যুদ্ধ বিগ্ৰহ, ৰক্তপাত, আপোনাৰ দুৰ্ঘটনা আদিৰ যুগ আৰু মাটি বাৰীৰ ক্ষেত্ৰত সমস্যা আহে। গতিকে সেই মংগল গ্ৰহৰ বিষয়ে আজি দুআষাৰ কম। মংগল দ্য মাৰ্চ। মংগলে জ্যোতিষমণ্ডলত এক উল্লেখযোগ্য স্থান দখল কৰি আছে। ৰবিয়ে সৃষ্টি কৰে, চন্দ্ৰই শক্তি সঞ্চয় কৰে আৰু মংগলে ৰক্ষা কৰে। মংগলে যেনেকৈ বহিঃশত্ৰুৰ পৰা ৰক্ষা কৰে, অন্য দিশে আভ্যন্তৰীণ শত্ৰুকো নাশ কৰে। মংগল গ্ৰহ জীৱৰ সাহসৰ কাৰণ, বিক্ৰমৰ কাৰণ, স্বাধীনতাৰ কাৰণ। সূৰ্যৰ পৰা মংগলৰ দূৰত্ব 14 কোটি মাইল। মংগলৰ ব্যাস 5000 মাইল। জ্যোতিষীয় বিৱৰণ মতে মংগল এটি পুৰু গ্ৰহ, জাতিত ক্ষত্ৰিয় আৰু নৈসৰ্গিক প্ৰাপগ্ৰহ। মংগলৰ মিত্ৰ গ্ৰহ ৰবি, চন্দ্ৰ, বৃহস্পতি, শত্ৰু গ্ৰহ বুধ, সমগ্ৰহ শুক্ৰ আৰু শনি। ক্ষেত্ৰ মেষ ও বৃশ্চিক। উচ্চস্থান মকৰ ৰাশি। ইষ্টদেৱী বগলামুখী অৱতাৰ নৃসিংহ। ঔষধি অনন্তমূল। প্ৰিয় উদ্ভিদ ৰক্তকৰবী, জলকীয়া, মচুৰ দাইল। মংগলৰ অন্য নাম ভূমিপুত্ৰ। ব্যক্তিৰ পাৰ্থিৱ বিষয়ত মংগলৰ প্ৰভাৱ সৰ্বাধিক। ভাতৃভগ্নী, পতি পত্নীৰ সম্পৰ্ক, গৃহ আৰু ভূ সম্পত্তি, চিকিৎসক, পুলিচ, আৰ্মি বিভাগীয় কৰ্মত মংগলৰ কাৰ্যকাৰিতা আছে। মংগল অগ্নিৰ অধীশ্বৰ। শৰীৰৰ মধ্যপিত্তই হ'ল অগ্নি। মস্তিষ্কৰ পিছৰ ফালেও মংগলৰ আধিপত্য। সাহস, বীৰত্ব গুণ আৰু বিবাদ, মাৰামাৰি প্ৰবৃত্তিৰ দোষো মংগলৰ প্ৰভাৱত হয়। শাস্ত্ৰত মংগলৰ বিষয়ে কৈছে যে সৰ্বতনু, পিংগল চকু, দৃঢ় বপু, উজ্জ্বল কান্তি বিশিষ্ট, চঞ্চল স্বভাৱ, সজ্জাহাৰ, ৰক্তবস্ত্ৰ পৰিধায়ী, সুনিপুণ, বলশালী, হিংস্ৰ, কুঞ্চিত দীৰ্ঘ কেশযুক্ত, যৌৱনাঢ্য, পিত্তাধিক প্ৰকৃতি, তমগুণী, ক্ৰোধী, সাহসী, শত্ৰুঘাতী আৰু ৰক্ত গৌৰবৰ্ণ। ৰক্তপিত্ত, বসন্ত, ক্ষত, ৰক্তস্ৰাৱ, দন্তশূল, অন্তাঘাত ইত্যাদি মংগলৰ প্ৰভাৱত হয়। শাস্ত্ৰত আছে প্ৰবলাং ভূমিপুত্ৰেচ, অৰ্থাৎ মংগলৰ বাবে প্ৰবালে শ্ৰেয়। মংগলৰ প্ৰতিকূল হ'লে শত্ৰুবৃদ্ধি, ভাতৃৰ লগত বিবাদ, ঘৰ মাটিলৈ অশান্তি, কেছ, আঘাত, আকস্মিক দুৰ্ঘটনা, ব্যৱসায়ত ক্ষতি আদি অশুভ ফল দেখা যায়। মন কৰিবলগীয়া কথা যে এই বছৰটোত মংগলৰ বছৰ, কাৰণ 2025ৰ মূলাংক হ'ল 9 আৰু ই মংগলৰ নাম্বাৰ। মংগল যিহেতু যুদ্ধ বিগ্ৰহ, ৰক্তপাত আৰু ভূমিকাৰক গ্ৰহ, গতিকে বছৰটোত প্ৰায়বোৰ ৰাশিৰ মানুহে ট্ৰেইন, এৰোপ্লেন, যিকোনো যান বাহন দুৰ্ঘটনা ইত্যাদিৰ পৰা ৰক্ষা পাবলৈ দুৰ্ঘটনানাশক যন্ত্ৰ প্ৰাণ প্ৰতিষ্ঠা কৰি লগত ৰাখক। ভিডিঅ'টিৰ যোগেদি খুব সুন্দৰকৈ তেওঁ ব্যক্ত কৰিলে মংগল গ্ৰহৰ বিষয়ে বা এই মংগল গ্ৰহে আপোনাৰ জীৱনত কেনেকৈ প্ৰভাৱ বিস্তাৰ কৰিব। দাদা, আমি পৰৱৰ্তী 4 তাৰিখৰ মাজলৈ আগবাঢ়োঁ। এতিয়া পেণ্টাকুলছ এণ্ড ওৱান্স, ধনুৰাশি, চেটিৰিয়াছ। আজি মাতৃৰ শুভ, সন্তানৰ বাবে চিন্তিত হ'ব পাৰে, নিবনুৱাসকলৰ চাকৰি লাভৰ যুগ, বিদ্যাত শুভ, ঘৰত আলহীৰ আগমন। আজি পিংক কালাৰ লাকি, গ্ৰে কালাৰ আনলাকি। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ, পেণ্টাকুলছ এণ্ড পেণ্টাকুলছ। এই দুখন টেৰট কাৰ্ড মতে আজি বন্ধুৰ দ্বাৰা উপকৃত হ'ব। আজি শিল্পীসকলৰ বাবে দিনটো শুভ আৰু সন্মান লাভ। বিদ্যাৰ ক্ষেত্ৰত অনুকূল ফল, তাৰমানে বিদ্যাৰ্থীসকলৰ ভাল। শৰীৰ শুভ, প্ৰেমত বিয়া বাৰুৰ যুগ দেখা যায়। আজি অৰেঞ্জ কালাৰ লাকি, ক্ৰীম কালাৰ আনলাকি। এতিয়া আহক কাপছ এণ্ড পেজ অফ ওৱান্স। এই দুখন কাৰ্ড মতে সন্তানৰ সফলতাই মানসিক আনন্দ বৃদ্ধি। আজি দাম্পত্যত সংঘাত, গতিকে সাৱধান হওক। পিতৃৰ শৰীৰৰ প্ৰতি যত্ন লওক। আজি নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিব পাৰে। আজিৰ দিনটোত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে পাৰিলে পান্না পিণ্ডক, নোৱাৰিলে সোণৰ আঙুঠি পিণ্ডক এটা ভাল হ'ব। ক্ৰীম কালাৰ লাকি, মেৰুণ কালাৰ আনলাকি। এতিয়া মীন ৰাশি, পেণ্টাকুলছ এণ্ড কিং অফ শ্বৰ্ডছ। এই দুখন কাৰ্ড মতে আজি বিবাদ আদিৰ ভয়, মাতৃৰ শাৰীৰিক অৱনতি, বিদ্যাত অধিক মনোযোগৰ প্ৰয়োজন হ'ব। শৰীৰৰ প্ৰতি লক্ষ্য ৰখা উচিত হ'ব। সা সম্পত্তি প্ৰাপ্তিৰ যুগ, লাভৰ যুগ।
আজিৰ দিনটো দান ধ্যান কৰক, ভাল হ'ব। ব্লু কালাৰ লাকি, পাৰ্পল কালাৰ আনলাকি। দাদা ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি শেষ কৰিব লাগিব, অনুষ্ঠানটি শেষ কৰাৰ পূৰ্বে দৰ্শকসকলক আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব। হয়, আপুনি যদি ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিছে তেতিয়া আগতীয়াকৈ এপইণ্টমেণ্ট লৈ মোৰ ওচৰলৈ আহিব পাৰে। আৰু নতুবা অনলাইনতো চোৱা চিতাৰ সুবিধা আছে। আৰু যদি আপুনি ফেচবুক পেজত মোক চাৰ্চ কৰে তেতিয়া কিৰো য়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব পাৰে। আপুনি মোক ইনষ্টাগ্ৰামত পাব আৰু ইউটিউবতো পাব। আৰু এভৰি ছানডে ৰাতি 10টামান বজাত মোক প্ৰাগ নিউজত লগ পাব। লাইভ প্ৰগ্ৰামত মই আহোঁ। আৰু আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং ৰত্ন কুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309। আন এটা নম্বৰ আছে 8822911171। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়া জ্যোতিষশাস্ত্ৰ শিতান্তিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ। দিনটো আপোনাৰ শুভ হওক।